নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। শিক্ষক কৰ্মচাৰীসকলৰ চাকৰিকালৰ যি সময়সীমা, অৱসৰৰ সময়সীমা ৬২ বছৰলৈ বৃদ্ধি কৰাৰ যি দাবী, বিদ্যালয়সমূহত প্ৰধান শিক্ষক নিযুক্তি, কৰ্মচাৰীসকলৰ যি খালী পদসমূহ পূৰণ কৰিব লাগে, নতুনকৈ প্ৰাদেশিকৰণ কৰা বিদ্যালয়সমূহৰ শিক্ষক কৰ্মচাৰীসকলক OPSৰ ব্যৱস্থা কৰিব লাগে আৰু ২০২১ বৰ্ষত প্ৰাদেশিকৃত টিউটৰ আৰু অনা শিক্ষক কৰ্মচাৰীসকলক পূৰ্ণাংগ কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান কৰিব লাগে। শিক্ষক দিৱসৰ পূৰ্বে এই শিক্ষক কৰ্মচাৰীসকলৰ চাকৰিকাল বৃদ্ধিৰ নিৰ্দেশনা শিক্ষক দিৱসতে প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে ৰাজ্য চৰকাৰে। আৰু ৮ম দৰমহা আয়োগ গঠনৰ দাবী। আনহাতে ৰাজ্যৰ ৯টাকৈ শিক্ষক সংস্থাৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ বৈঠক। সদৌ অসম কৰ্মচাৰী পৰিষদ গোলাঘাটৰ কাৰ্যনিৰ্বাহকত পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবী। অহা ২৭ আগষ্ট তাৰিখে যিহেতু গোলাঘাট জিলাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবিনেট বৈঠক অনুষ্ঠিত হ'ব, তাৰ পূৰ্বেই কৰ্মচাৰী পৰিষদে এক কাৰ্যনিৰ্বাহক সভাৰ আয়োজন কৰিছিল আৰু কেইবাটাও দাবী উত্থাপন কৰে। অসমৰ ৪ লক্ষাধিক শিক্ষক কৰ্মচাৰী বিষয়া শ্ৰমিকৰ বিভিন্ন সমস্যাসমূহ খৰচি মাৰি আলোচনা কৰিছে। ভৱিষ্যতৰ দিনত এইবোৰ কিদৰে সমাধানৰ পথ মুকলি হ'ব তাৰ ওপৰত চৰ্চা কৰা হয়। অসম চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলৰ যি জ্বলন্ত সমস্যা, সেই জ্বলন্ত সমস্যাসমূহক লৈ আলোচনা কৰা হয়। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহাৰ গাঁথনি সংশোধনৰ বাবে ৮ম দৰমহা আয়োগ শীঘ্ৰে গঠন কৰি অহা ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়। লগতে পূৰ্বৰ দৰমহা আয়োগৰ আঁসোৱাহসমূহ নিৰাময়ৰ ব্যৱস্থা কৰাৰ আহ্বান জনায়। বিনামূলীয়া নগদবিহীন স্বাস্থ্য বীমা আঁচনি ব্যৱস্থাৰ পুনৰ উত্থাপন কৰে। বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাত বহিৰ্বিভাগৰ ব্যয় সামৰি লোৱাৰ প্ৰস্তাৱ দিয়ে। এই আঁচনিত কেছলেছ হেল্থ এপ্ৰিল মাহত প্ৰদানৰ সিদ্ধান্ত আজিও কাৰ্যকৰী নকৰিলে। ৰাজ্যৰ কৰ্মচাৰীসকলৰ চাকৰিকাল বৃদ্ধি ৬২ বছৰ কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষক নিযুক্তি, শিক্ষক কৰ্মচাৰীৰ খালী পদসমূহ পূৰণ কৰাৰ আহ্বান জনায় কৰ্মচাৰী পৰিষদে। নতুনকৈ প্ৰাদেশিকৰণ কৰা বিদ্যালয়সমূহৰ শিক্ষক কৰ্মচাৰীসকলক OPSৰ অধীনলৈ আনিব লাগে। ২০১৩-২০২১ বৰ্ষত প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলক পুৰণি পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে। টিউটৰ আৰু অনা শিক্ষক কৰ্মচাৰীসকলক পূৰ্ণাংগ কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান কৰিব লাগে, অৰ্থাৎ শিক্ষক মৰ্যাদা প্ৰদান কৰিব লাগে, চাকৰি নিয়মীকৰণ কৰিব লাগে। আগত শিক্ষক দিৱসৰ পূৰ্বে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা প্ৰাপক শিক্ষকসকলৰ চাকৰিৰ কাৰ্যকাল বৃদ্ধিৰ নিৰ্দেশনা শিক্ষক দিৱসতে প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে। লগতে পূৰ্বৰ বঁটা প্ৰাপকসকলকো নিৰ্দেশসমূহ আগত শিক্ষক দিৱসতে প্ৰদানৰ আহ্বান জনায়। সদৌ অসম কৰ্মচাৰী পৰিষদৰ এইকেইটা দাবী অসম চৰকাৰলৈ। বৈঠক। আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ তীব্ৰ বিৰোধিতা। নতুন নিযুক্তিত ৩ বছৰীয়া প্ৰৱেশন পদ্ধতিক অপ্ৰয়োজনীয় আখ্যা। অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ দৰে অযুক্তিকৰ নিবনুৱা বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনায়। ৰাজ্যৰ অৱসৰপ্ৰাপ্ত যিসকল শিক্ষক আছে, আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ বিৰোধিতাৰে যোৱাকালি বিশেষ বৈঠকত মিলিত হয় সদৌ অসম ছাত্ৰ সন্থা। এই বিশেষ বৈঠকত মিলিত হয় সদৌ অসম ছাত্ৰ সন্থা আছুৰ নেতৃত্বসকল। হেজাৰ হেজাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীক বঞ্চিত কৰি অৱসৰপ্ৰাপ্ত শিক্ষকক নিয়োগ কৰা, নতুন যুৱক যুৱতীক নিযুক্তিৰ পাছত ৩ বছৰ পৰ্যন্ত মাত্ৰ ৫০,০০০ টকাৰ দৰমহাৰে অনিশ্চয়তাৰ মাজত চাকৰি কৰিবলৈ বাধ্য কৰা সিদ্ধান্তক একমুখে বিৰোধিতা কৰে সংগঠনকেইটাই। গুৱাহাটীৰ প্ৰাগ কণ্টিনেণ্টেল হোটেলত অনুষ্ঠিত বৈঠকত আছু আৰু ৯ শিক্ষক সংগঠনৰ নেতৃত্বই
আদৰ্শ কলেজত অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ সিদ্ধান্ত বাতিল কৰি পদসমূহত শিক্ষিত নিবনুৱাক নিযুক্তিৰ দাবী জনায়। অভিজ্ঞ শিক্ষকৰ প্ৰয়োজনীয়তাৰ দোহাই দি শিক্ষিত নিবনুৱা যুৱক যুৱতীক বঞ্চিত কৰা কাৰ্য কোনো কাৰণতে মানি ল'ব নোৱাৰি বুলি সংগঠনকেইটাই স্পষ্ট কৰি দিয়ে। অৱসৰপ্ৰাপ্ত শিক্ষকৰ অভিজ্ঞতাৰ বিষয়টো অতি প্ৰয়োজনীয় ৰূপে যদি চৰকাৰে বিবেচনা কৰে, তেন্তে তেওঁলোকক অতিথি অধ্যাপক হিচাপে নিযুক্তি ব্যৱস্থা কৰিবলৈ সংগঠনকেইটাই পৰামৰ্শ প্ৰদান কৰে। তদুপৰি অভিজ্ঞতাৰ বাবে সহযোগী অধ্যাপক পদ সৃষ্টিৰ দাবী উত্থাপন কৰে সংগঠনকেইটাই। ছাত্ৰ সন্থাৰ আমন্ত্ৰণক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থা, অসম কলেজ শিক্ষক সংস্থা, অসম হাইস্কুল শিক্ষক সংস্থা, ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী, সন্মিলিত শিক্ষক মঞ্চ, সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক সন্থা, অসম জুনিয়ৰ কলেজ শিক্ষক কৰ্মচাৰী সন্থা, চৰকাৰী বুনিয়াদী শিক্ষক সন্থা, সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ নেতৃত্ববৰ্গৰ মাজত এই জৰুৰী বিশেষ শৈক্ষিক সভাখন অনুষ্ঠিত হয়। বিশেষ শৈক্ষিক সভাখনত বিশদ আলোচনাৰ অন্তত অসম চৰকাৰে স্থাপন কৰা চৰকাৰী আদৰ্শ মহাবিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ বাবে জাৰি কৰা জাননী স্পষ্টভাৱে বিৰোধিতা কৰিছে। হেজাৰ হেজাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীক বঞ্চিত কৰি অৱসৰপ্ৰাপ্ত শিক্ষকসকলক নিয়োগ কৰা, নতুন যুৱক যুৱতীক নিযুক্তিৰ পাছত 3 বছৰ পৰ্যন্ত মাত্ৰ 50,000 টকাৰ দৰমহাৰে অনিশ্চয়তাৰ মাজত চাকৰি কৰিবলৈ বাধ্য কৰা সিদ্ধান্তৰ সভাই বিৰোধিতা কৰে। প্ৰৱেশন পদ্ধতি অপ্ৰয়োজনীয় বুলি তেওঁলোকে কয়। সভাই অসম চৰকাৰে এই সিদ্ধান্ত প্ৰাদেশিকৃত মহাবিদ্যালয় আৰু বিদ্যালয়লৈ সম্প্ৰসাৰণ কৰিব বিচৰা পদক্ষেপৰ বিৰোধিতা কৰিছে। সভাৰ সিদ্ধান্তসমূহ ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকনে প্ৰকাশ কৰি কয়, চৰকাৰী আদৰ্শ মহাবিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ নিয়মাৱলী অসমৰ হেজাৰ হেজাৰ উচ্চ শিক্ষিত যুৱক যুৱতীক নিৰাশ কৰিছে। অসমত ইমানবোৰ উচ্চ শিক্ষিত নিবনুৱা যুৱক যুৱতী সংস্থাপনহীন হৈ থকা অৱস্থাত অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তি দিব বিচৰা সিদ্ধান্ত গ্ৰহণযোগ্য নহয়। অভিজ্ঞ শিক্ষকৰ প্ৰয়োজনীয়তাৰ দোহাই দি নিবনুৱা যুৱক যুৱতীক বঞ্চিত কৰি 50% শিক্ষকৰ পদতেই অৱসৰপ্ৰাপ্ত শিক্ষকসকলক নিযুক্তি দিয়াটো কোনো কাৰণতে আমি মানি ল'ব নোৱাৰি। শিক্ষকৰ পদ 3টা থাকিলে তাৰ 2টাই অৱসৰপ্ৰাপ্ত শিক্ষকক গতাই দিবলৈ গ্ৰহণ কৰা সিদ্ধান্ত ন্যায়সংগত নহয়। এয়া আছিল শিক্ষা বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰী পৰিষদৰ দাবীসমূহ যে OPS প্ৰদান কৰিব লাগে কৰ্মচাৰীসকলক, আৰু প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলক পুৰণি পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে। 2021 বৰ্ষত প্ৰাদেশিকৃত টিউটৰ শিক্ষক কৰ্মচাৰীসকলক পূৰ্ণাংগ শিক্ষক মৰ্যাদা প্ৰদান কৰিব লাগে। প্ৰাদেশিকৃত অনা শিক্ষক কৰ্মচাৰীসকলক চাকৰি নিয়মীকৰণ কৰিব লাগে। শিক্ষক নিযুক্তি প্ৰদান কৰিব লাগে। ৰাজ্যৰ খালী যিসমূহ পদ আছে বিদ্যালয়সমূহত খালী হৈ থকা সেই ভেকেঞ্চিসমূহ শীঘ্ৰে পূৰণ কৰিব লাগে ৰাজ্য চৰকাৰে। শিক্ষা বিভাগৰ যিকোনো গুৰুত্বপূৰ্ণ খবৰসমূহ মই প্ৰতিদিনে দি থাকিব চেষ্টা কৰিম। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।